অস্বাভাৱিক পৰিস্থিতি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত চৌদিশে হাহাকাৰ অবৰ্ণনীয় পৰিস্থিতি স্তব্ধ জনজীৱন সকলো অচল কেৱল ছাত্ৰৰ মৃত্যুৰ কিৰিলি বাংলাদেশৰ ৰাজপথত এসময়ৰ অসম সদৃশ পৰিস্থিতি এসময়ৰ অসমৰ তিৰাশীৰ জুই এতিয়া বাংলাদেশৰ অলিয়ে গলিয়ে পাৰ্থক্য মাথো এটাই সেই সময়ত অসমৰ এই হিংসাৰ জুই জ্বলিছিল অসমক বিদেশী মুক্ত কৰাৰ বাবে আৰু আজি বাংলাদেশত এই হিংসাৰ জুই জ্বলিছে সংৰক্ষণৰ বিৰুদ্ধে কিন্তু এই দুইটা বিদ্ৰোহৰ কাৰক একেই ছাত্ৰ সমাজ চৰকাৰী চাকৰিৰ বাবে 55% সংৰক্ষণ থকা বাংলাদেশত সৃষ্টি হোৱা ছাত্ৰ অভ্যুত্থানৰ ফলত বহু লোকৰ মৃত্যু হৈছে স্থবিৰ হৈ পৰিছে স্বাভাৱিক জনজীৱন চৰকাৰী যন্ত্ৰই বিদ্ৰোহ দমনৰ নামত কৰা প্ৰত্যাক্ৰমণৰ ফলত বহু ছাত্ৰৰ মৃত্যু হৈছে ইয়াৰ মাজতে অধ্যয়নৰ বাবে বাংলাদেশলৈ যোৱা বহু ভাৰতীয় ছাত্ৰই মৰণত শৰণ দি বাংলাদেশৰ পৰা পলায়ন কৰিছে ইয়াৰে এজন ছাত্ৰক শিৱসাগৰৰ আব্বাছ আলী কালি বাংলাদেশৰ পৰা আহি শিৱসাগৰ নগৰৰ নিজ গৃহত উপস্থিত হয় ঢাকাস্থিত ডেল্টা চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আব্বাছে অগ্নিগৰ্ভ বাংলাদেশৰ পৰা শিৱসাগৰৰ জেঙনিকটীয়াৰ ঘৰত উপস্থিত হৈ স্বস্তিৰ নিশ্বাস এৰিছে আশ্বস্ত হৈছে পৰিয়ালৰ লোক আব্বাছে বৰ্ণনা কৰিছে কি ভয়াৱহ পৰিস্থিতি হৈছিল ঢাকাকে ধৰি বাংলাদেশৰ বিভিন্ন নগৰ চহৰত ৰাজপথত পৰি ৰৈছিল মৃতদেহ জুইত জাক গৈছিল চৰকাৰী ভৱন কিদৰে আন্দোলনকাৰী ছাত্ৰৰ ওপৰত জঁপিয়াই পৰিছিল চৰকাৰী সুৰক্ষা বাহিনী যেন অসমৰ সেই তাহানিৰ তিৰাশীৰ পুনৰাবৃত্তি শিৱসাগৰ নগৰৰ জেঙনিকটীয়াৰ ৰফিক আলী আৰু ইয়াছমিন বেগমৰ পুত্ৰ আব্বাছ সুকলমে ঘূৰি অহাক লৈ আশ্বস্ত হৈছে পৰিয়ালৰ লোক পৰিস্থিতি খুবেই বেয়া মানে কি ক'ম আপোনালোকৰ ডেড বডি ৰাস্তাত পৰি থকা পৰিস্থিতি হৈছে ইমান বেয়া পৰিস্থিতি দেখি আমি আহিছোঁ তাৰ পৰা পঢ়িবলৈ যেটো গৈছিলে আশা আছিল যথেষ্ট হয় বহুত আশা লৈ গৈছিল ওনাত মানে এতিয়াতো আমি যাবই লাগিব আকৌ মানে আমাৰ ডকুমেণ্টছ গোটেই অফিচিয়েলি ডকুমেণ্টছ সব ৰাখি থৈছে আমি সেই যি আশা লৈ গৈছিলোঁ আকৌ লৈ যাব লাগিব পুনৰ পিছত যেতিয়া ঠাণ্ডা হ'ব তাত পুৰা ৰক্তাক্ত পৰিছিল ৰাজপথ পুৰা ৰক্তাক্ত মানে আপুনি য'তে অলপ 2-1 মিটাৰ দূৰে দূৰে ডেড বডি দেখা পোৱা যাব এনেকুৱা পৰিস্থিতি হৈ আছে কাৰণটো কি আছিলে কি ইছ্যু তাত কিবা ৰিজাৰ্ভেশ্যনৰ লৈ সিহঁতি লাগি আছে ইমান প্ৰপাৰলি মই সেইটো নাজানিম লিডটো কোনে লৈছে লিডটো ইউথে লৈ আছে এইটো মানে ইউথ বুলি মানে চবেই কৰি থকা লিখা লৈ গৈছে আমি ইমানো নাজানিম সেইটো ক'ত এটেকটো ক'ত কৰা হৈছে শিক্ষা অনুষ্ঠান কৰা হৈছে নে অন্য প্ৰতিষ্ঠান সব জেগাতে কৰা হৈছে মানে জব থকা জব ছেক্টৰ এডুকেশ্যনেল ছেক্টৰ যিমান যি ছেক্টৰ আছে চবতে কৰা হৈছে মানে বাংলাদেশৰ বাহিৰৰ দেশৰ ব্যক্তিকে আক্ৰমণ কৰা হৈছে নে বাংলাদেশৰ ভিতৰতো কোনো বাংলাদেশী ইণ্ডিয়ান ফৰেনাৰ বুলি কোনো নাই যাকে পাইছে তাকে মাৰিছে মানে এনেকুৱা হৈছে ইনষ্টিটিউটৰ ভিতৰত যাকে পাইছে তাকে মাৰিছে কিমান দিনৰ পৰা চলি আছে এইটো আমি গম পোৱা মতে 3 দিনমান হৈছিলে তেনেকুৱাত আমি পলাইছোঁ মানে তেতিয়া 3 দিনত ভয়ংকৰ কৰিছে কেইজন অসমৰ কেইজন অহা হৈছে আমি এতিয়া পোনপ্ৰথমে আমাৰ কলেজৰ 5 জন আছিলোঁ আমি আৰু বেলেগ কলেজৰ আমি 2 জন আহিছোঁ ইয়ালৈ অসমৰ 5 জন অহা হৈছে হাতলৈ 7 জন আমাৰ কলেজৰ 5 জন আৰু বেলেগ কলেজৰ 2 জন কেনেকৈ অহা হ'ল ইমান ভয়ংকৰ পৰিস্থিতিত মানে আমি যেতিয়া টিকেট কাটিলোঁ টিকেট কটাৰ পিছততো আমি হোষ্টেলৰ পৰা ওলাবলৈ আমাৰ ভয় লাগিছে ভয় লগাৰ পিছত আমাৰ যিজন ছুপাৰ ছিনিয়ৰ আছিলে অসমৰ তেওঁ তেতিয়া এজন তেওঁৰ লগৰ ফ্ৰেণ্ড লোকেল ল'ৰাক কলেজত অলপ হেল্প কৰিবলৈ আমাক এয়াৰপৰ্টত থ'বলৈ তেতিয়া তেওঁলোকৰ প্ৰাইভেট নাৰ্ছিং ৰুম আছিলে তেওঁ তেতিয়া এখন এম্বুলেঞ্চ দি আমাৰ 15জন ইণ্ডিয়ানক এম্বুলেঞ্চখনত লৈ আহি সেই নাৰ্ছিং ৰুমখনত আমাক এৰাতি ৰাখিলে এৰাতি ৰখাৰ পিছত আকৌ তাৰ পিছদিনাখন খোৱা বোৱা তেওঁ দিছে আকৌ পিছদিনাখন ৰাতিপুৱা 3টা বজাত সেইখন এম্বুলেঞ্চতে আমি 15জন ইণ্ডিয়ান এয়াৰপৰ্টলৈ বুলি ওলাই আহিছিলোঁ এয়াৰপৰ্টলৈ বুলি ওলাই আহোঁতে আমাক তেতিয়া সংগঠনে পালে সংগঠনলৈ পাই আমাৰ যিজন ড্ৰাইভাৰ আছিলে ড্ৰাইভাৰজনক মাৰি মানে পুৰা ৰক্তাক্ত তেনেকুৱা কৰি দিলে তাৰপিছত আমাৰ গাড়ীখনো ভাঙি দিলে আমাৰ গাড়ীখন জ্বলাই দিব লৈছিলে কিন্তু আমাৰ যিজন ছিনিয়ৰ লোকেলজন আহিছিলে তেওঁ অলপ হাতে ভৰিয়ে ধৰি ৰিকুৱেষ্ট কৰাৰ পিছত আমাক এৰি দিলে আমি তেনেকৈ মানে ভিতৰে ৰাস্তা দি আমি এয়াৰপৰ্ট আহি যেনে তেনে পাইছোঁহি হয় যাব লাগিবতো আমাৰ ডকুমেণ্ট চব ৰাখি থৈছে কোন কলেজত পঢ়া হৈছিল মই ডেল্টা মেডিকেল কলেজত পঢ়িছিলোঁ আনহাতে শিৱসাগৰৰ আন এগৰাকী ছাত্ৰী বাংলাদেশৰ পৰা অসমলৈ সুকলমে ঘূৰি অহাৰ তথ্য লাভ কৰা হৈছে শিৱসাগৰ নগৰৰ সমীপৰ আমগুৰি গাঁৱৰ সুনৈনা আখতাৰ হুছেইন আজি সুকলমে গুৱাহাটীত উপস্থিত হয় বাংলাদেশ মেডিকেল কলেজৰ ছাত্ৰীগৰাকী মেডিকেলৰ 4ৰ্থ ষান্মাসিকৰ ছাত্ৰী আছিল উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ বহু ছাত্ৰ ছাত্ৰী এতিয়াও বাংলাদেশৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজত বন্দী হৈ আছে
অভিভাৱকসকলে এই সকল ছাত্ৰ ছাত্ৰীক সুকলমে উভতাই আনিবলৈ ভাৰত চৰকাৰক কাতৰ আহ্বান জনাইছে। নিউজ ডেস্ক খবৰ.com।